বজাৰ জানো এতিয়া মালিকে জানে আৰু এতিয়ালৈকে 20 টকা বেচিছোঁ। আজি ৰাতি সাঁজটো মানে মাংসও যাব মাছো যাব মুঠতে আমাৰ আমিতো খোৱা বিহুৱে এইটো। দৈ আপোনাৰ এইটো 250 টকা আছে এটা টেকেলিত আৰু কোনোবাত 220 টকা এনেকৈ আছে মানে দৈ আৰু এই গৰু ম'হো এনেকৈ ভাগ ভাগকৈ আছে মানে বজাৰ ভালেই পাইছোঁ। আজি যিহেতু মাঘ বিহুৰ উৰুকা আৰু এই উৰুকাৰ দিনা আমি লখিমপুৰৰ বজাৰত উপস্থিত আছোঁ। লখিমপুৰৰ বজাৰৰ দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ। ইয়াতে সকলোৱে যিহেতু ৰাতি উৰুকাৰ নিশা এসাঁজ লগে ভাগে খাবলৈ সকলোৱে এইদৰে ওলাই আহিছে, আহি সকলোৱে বজাৰ কৰা ব্যস্ত হৈ পৰিছে আৰু মিঠা আলু কাঠ আলুকে ধৰি চিৰা পিঠা সকলো ইয়াতে বজাৰত উভৈনদী হোৱা দেখিবলৈ পোৱা গৈছে। লখিমপুৰৰ বজাৰত আমি গ্ৰাহকসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। কি কি লোৱা হৈছে? মোৰ ঘৰতে সকলো বস্তু আছে, খালি ৰঙা মিঠা আলুটো নাই। মই এতিয়া মিঠা আলুটো ল'বলগীয়া হৈছে। বাকী মাছ আৰু হাঁহ মুৰ্গী এই সকলোবিলাক মোৰ ঘৰতে আছে। কাঠ আলুটো মোৰ ঘৰতে আছে। মাত্ৰ মিঠা আলুটো নাছিলে, মিঠা আলুটো মই লৈছোঁ। আজি মাছ মাংস দুটাই থাকিব আৰু আপোনালোকৰ লখিমপুৰ টুডেৰ জৰিয়তে মই লখিমপুৰবাসীৰ লগতে সমগ্ৰ অসমবাসীলৈ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ জনাইছোঁ। হয়, আমি দেখাই যাবলৈ যত্ন কৰিছোঁ লখিমপুৰৰ বজাৰৰ দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ। যিহেতু লাড়ু পিঠা সকলোৰে ইয়াতে উভৈনদী হোৱা পৰিলক্ষিত হৈছে। আমি কিছু ইয়াৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। কি কি অনা হৈছে এইবাৰ? ইয়াত আছে পিঠা আছে, দৈ আছে, কেক আছে, এইটো দৈ আছে, ম'হৰ দৈ 1.5 কিলো 220 টকা, এইটো আছে নাৰিকলৰ লাড়ু 100 টকা আৰু এইটো মুড়ি লাড়ু 20 টকা, আৰু এইটো আছে কালাকান 50 টকা, এইটো কেক আছে 50 টকা, তেনেকৈ চব মিলাই আছে মানে। বজাৰ কেনেকুৱা এইবাৰ? বজাৰ ভালে দেখিছোঁ বৰ্তমান। আহিছে যথেষ্ট ভাল লাগিছে মোক। এইটো এতিয়া সন্ধিয়ালৈ গম পোৱা যাব, এতিয়া গম পোৱা নাযায় আৰু। পিঠা লৈছে বেছি, পিঠা আৰু দৈ। পিঠা আৰু দৈ। দৈটো একদম আমাৰ গাঁৱৰ পৰা আহিছে, পূৰা ম'হসুটিৰ পৰা আহিছে। এইটো চেকবান, একদম চেকবানৰ বজাৰ ভাল, একদম বঢ়িয়া। ধন্যবাদ জনাইছোঁ। এয়া আমি দেখাই যাবলৈ যত্ন কৰিছোঁ। লখিমপুৰৰ বজাৰৰ দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ। এয়া লখিমপুৰৰ কোৰ্ট তিনিআলিৰ বজাৰৰ দৃশ্য। যিহেতু মিঠা আলু কাঠ আলুৰে সকলো ইয়াত ভৰি পৰা দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। বৰ্তা, কি কি আনিছে এইবাৰ? বিহু বজাৰ কেনেকুৱা? বিহু বজাৰ বেয়া নহয় বাৰু, এই আহি পাইছোঁহে এতিয়া। হয়, এইবোৰ দৈ আনিছোঁ, কাঠ আলু আনিছোঁ, বন্ধাকবি আনিছোঁ, পিঁয়াজ পাত আনিছোঁ, জলকীয়া আনিছোঁ, লাই আনিছোঁ, মূলা আনিছোঁ। দৈ এইটো আমাৰ নিজৰ ঘৰত ভৰোৱা। কেনেকৈ দিছে দৈ টেকেলি? দৈ টেকেলি আপুনি 200ও পাব, 150ও পাব। এইটো 2 লিটাৰ হ'লে আপোনাৰ 200 ল'ম। এইটো 2 লিটাৰো আছে, 1.5 লিটাৰো আছে। হয়, বজাৰ জানো এতিয়া মালিকে জানে আৰু এতিয়ালৈকে 20 টকা বেচিছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া কাঠ আলু মিঠা আলু আৰু দৈ আদিৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ বজাৰ। লখিমপুৰ উৰুকাৰ বজাৰ আমি দেখাবলৈ যত্ন কৰিছোঁ। যিহেতু গ্ৰাহকসকলো আছে। বৰ্তমান বিহু বজাৰ কি লৈছে? মই বিহু মানে সেই বিহু বুলি আৰু জানোৱেই নহয়, এইটো আমাৰ এতিয়া যিটো খাদ্য সেই শাক পাচলি কিবা কিনি আলু দালি কিবা উৰুকা নিশা খাবই লাগিব দেই। মই এতিয়া বৰ্তমান সেই আলু লৈছোঁ, পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ। এইবোৰ লোৱা হ'ব, এতিয়া লওঁহে তাৰমানে। দৈ চিৰাও ল'ব লাগিব। আজি ৰাতি সাঁজটো মানে মাংসও যাব মাছো যাব মুঠতে আমিতো খোৱা বিহুৱে এইটো, যিটো কয় ভোগালী। খোৱা বিহু, গতিকে খাম আৰু। ধন্যবাদ জনাইছোঁ। বৰ্তাহক দেখাই দিব অকণমান কি কি আছে। জহা চাউল আৰু এইটো বাও চাউল আৰু এইটো মুড়ি বেচিছোঁ। এইটো মুড়ি কেজি বেচিছোঁ 80 টকা। তাৰপৰা ভজা চাউল বেচিছোঁ, এইটো আপোনাৰ ঘৰুৱা ভজা চাউল 120 টকা। এইটো বৰ ধুনীয়া খাবলৈ, গাখীৰ গুড়ৰ লগত। চিৰা আমাৰ এইটো আমপাখি চিৰা ঘৰৰ পৰাই আনিছোঁ, এইটো কেজি 60 টকাকৈ বেচিছোঁ। এইটো হেৰি কৰে আমপাখি হয়, বহুত ধুনীয়া আৰু মানুহক নিয়াবিলাকে খুব নিয়া হৈছে। বেছিকৈ মোৰ এতিয়া মিঠা আলু বিক্ৰী হৈছে। মিঠা আলু কেজি এতিয়া 70 পৰা 80লৈকে এনেকৈ গৈ আছে। কাঠ আলু আছে, কাঠ আলু বিক্ৰী আছোঁ, কাটি বেচি আছোঁ। কাঠ আলু কেজি 50 টকা,
40 টকা এনেকৈ দি আছোঁ। দৈ আমাৰ এইটো এই সুমনচি কেনে হয় খাটি দৈ খাটি দৈ হয়। দৈ আপোনাৰ এইটো 250 টকা আছে এটা টেকেলিত আৰু কোনোবাত 220 টকা এনেকৈ আছে মানে দৈ আৰু এই গৰু ম'হৰ এনেকৈ ভাগকৈ আছে মানে বজাৰ ভালেই পাইছোঁ। ধন্যবাদ জনাইছোঁ। লখিমপুৰৰ এয়া উৰুকাৰ বজাৰ আমি দেখাবলৈ যত্ন কৰিছোঁ, যিহেতু উভয় নদী হৈ থকা দেখিবলৈ পোৱা গৈছে। সকলোৱে হাঁহে মাহে নিশা এসাঁজ খাবৰ বাবে সকলোৱে ইয়াত শাক পাচলিৰ বজাৰ কৰিছে আৰু পিঠা পনাৰ বজাৰ কৰিছে। যিহেতু ভোগালী বিহুত সকলোৱে লগে ভাগে এসাঁজ খাব নিশা উৰুকাৰ নিশা, আৰু সেইবাবে সকলোৱে ইয়াতে বজাৰ কৰা পৰিলক্ষিত হৈছে। আৰু আমি লখিমপুৰ বজাৰৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। চাউল এইটো ককোৱা বাৰু আছে, উখোৱা চাউল আছে, সেইটো ৰঙা ককোৱাটো, আৰু উষ্ণা আছে, এইটো 60কৈ দি আছোঁ মই। উষ্ণা একে দুইটা দাম। তিল 200কৈ দি আছোঁ। যিহেতু কাঠ আলু মিঠা আলুৰে এয়া ভৰি পৰিছে লখিমপুৰৰ উৰুকাৰ বজাৰ। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি অনা হৈছিলে এইবাৰ? বেঙেনা, ওল, বন্ধাকবি, কাঠ আলু, গাজৰ, মটৰ, জলকীয়া, ধনিয়া। কাঠ আলু আপোনাৰ 60 টকা বিকে, এয়া 60 টকা কিলো। 1 কিলো ল'লে 50ত দিওঁ আৰু। বিক্ৰী বৰ্তমান হৈ আছে অলপ চলপকৈ, ইমান ভিৰ পৰা নাই বাৰু কাষ্টমাৰ। মিঠা আলু একেটা আছে, মিঠা আলু 80 টকা। বেছিকৈ বিক্ৰী মিঠা আলুৱে বেছি বিক্ৰী হয়। বজাৰ মোটামুটি চলি আছে, বৰ বেয়াও নহয় বৰ ভালো নহয়। আহিছে মিঠা আলু আছে, কাঠ আলু, মটৰ, মাটিমাহ, আলু, বিলাহী, কোমোৰা, ৰঙালাও। হয় কৈ নিব পাৰিব। দাম 2 টকা বাঢ়িছে। বজাৰ কৰা হৈছে দাদা? কৰিছোঁ আৰু উৰুকা বজাৰ কৰিছোঁ। বিহু বজাৰ কি ক'ব, মাছ লৈছোঁ, মাংস লৈছোঁ, যেনেকৈ ধৰক আমাৰ এইটো উৰুকা নিশা একেলগে খাবলৈ সহ পৰিয়ালৰ কাৰণে। এতিয়া তাকে চব্জি অলপ লৈছোঁ কম কৰিব পাৰে, চালাড বনাবৰ কাৰণে। তাকে দাদা বজাৰ ৰেটবোৰ বাৰু এইবাৰ যথেষ্ট অকণমান বেছি পাইছোঁ, বেছি হৈছে ৰেটবোৰ। গতিকে আৰুনো কি ক'ব, উৰুকা বজাৰ ৰাতি সাঁজটো সহ পৰিয়ালে খাম। সকলোৱে লৈছোঁ আৰু মাছ মাংস গোটেইকেইটা লৈছোঁ, ব্ৰইলাৰ সকলো বস্তু লোৱা হৈছে। চিৰা মুড়িবোৰ যিহেতু ঘৰৰ ভোগালী বিহু বুলি ক'লে সকলো বস্তু থাকিবই, কাৰণ ঘৰত সকলো বস্তু আমাৰ গাঁৱলীয়া পৰিৱেশৰ গাঁৱলীয়া মানুহ আমি ঘৰতে সকলো বস্তু যা যোগাৰ কৰা হৈছে, ঘৰুৱা বস্তু। এনেই দোকানৰ বস্তু বা টাউনীয়া বজাৰৰ বস্তুবোৰ কিনা হোৱা নাই, খালি বাকী শাক চব্জিকেইটা মাছ মাংসকেইটা কিনা হৈছে আৰু। বজাৰ ঠিকে আছে। কি লোৱা হৈছে এইবাৰ, যিহেতু উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাব লাগিব পৰিয়ালৰ সৈতে? এতিয়া আলু লৈ আছোঁ, আজি ৰাতি সাঁজটো ধৰকচোন মাছ মাংস কিবা দুইটাই থাকিব লাগিব। আজিতো মাঘৰ বিহু বুলি ৰাখিব লাগিবই, সেইকাৰণে দুইটাই ৰখা হ'ব। আৰু আমাৰ লোকেল ল'ৰা তাহাঁতি নিজে কৰিছে, ভাল লাগিছে। আমাৰ ইয়াৰে লোকেল ল'ৰা বেপাৰ কৰিছে তাহাঁতি, গতিকে আমি তাহাঁতক উৎসাহ দিবৰ কাৰণে তাহাঁতৰ ওচৰতে বেছিকৈ কিনিছোঁ আৰু, মানে মনবোৰ তাহাঁতো ভাল হওক বিহু বুলি, নহয় জানো? ধন্যবাদ জনাইছোঁ। হয়, আৰু আমি দেখাই যাবলৈ যত্ন কৰিছোঁ। কি অনা হৈছিলে এইবাৰ? মিঠা আলু, চীনা আলু, এনেকৈ আপোনাৰ মিঠা আলু 60 টকা, চীনা আলু 80 টকা বিক্ৰী কৰিছোঁ। বেছিকৈ আপোনাৰ মিঠা আলু চীনা আলুৱে বিক্ৰী হৈছে আৰু। পিঠা পনা বিক্ৰী হৈছে, পিঠা পনা আছে আপোনাৰ নাৰিকলৰ লাড়ু আছে, নাৰিকলৰ লাড়ু আছে 50 টকা পেকেট। এইটো বগা পিঠা আছে, তাৰপিছত আপোনাৰ তিলৰ লাড়ু আছে, মালপোৱা আছে জহা ধানৰ, তো নিমকি বনোৱা আছে, পকা মিঠৈ বনোৱা হৈছে। সেনেকৈ কৰি ভজা চাউল। গ্ৰাহকৰ সহায় কেনেকুৱা পাইছে, বজাৰ কেনেকুৱা হৈছে? বৰ্তমান ভালে আছে বাৰু, এতিয়ালৈকে ভালে চলি আছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া আমি লখিমপুৰৰ পৰা দেখাবলৈ যত্ন কৰিলোঁ, লখিমপুৰ কোৰ্ট তিনিআলিৰ পৰা আমি দেখাবলৈ যত্ন কৰিলোঁ, লখিমপুৰৰ বজাৰৰ দৃশ্য আমি দেখাবলৈ যত্ন কৰিলোঁ। ইয়াতে মিঠা আলু, কাঠ আলু, চীনা আলুৰে আৰু পিঠা পনাৰে ইয়াতে ভৰি পৰা দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ বজাৰ। আমি পোনে পোনে দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰৰ দৰ্শকসকলক।